তৈলনগৰী দুলিয়াজনৰ জয়ানগৰত দুলিয়াজান যুৱ সংঘৰ উদ্যোগত আৰু সমূহ জয়ানগৰবাসী ৰাইজৰ সহযোগত এইবাৰ কিতাপৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে এক আটকধুনীয়া পূজা মণ্ডপ, য'ত আছে অসমৰ পুৰোধা সাহিত্যিকসকলৰ প্ৰায় 20,000ৰো অধিক গ্ৰন্থ। পূজাৰ ধামখুমীয়াৰ মাজত নৱপ্ৰজন্মক কিতাপ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলাটো এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। কলকাতাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা কলা কুশলীসকলে এই আটকধুনীয়া পূজা মণ্ডপ ভাগি নিৰ্মাণ কৰি উলিয়াইছে। এই পূজা মণ্ডপ ভাগ দৰ্শন কৰিবলৈ নিশ্চয়কৈ এবাৰ আহক আৰু পূজাৰ বতৰত সাহিত্যিকসকলৰ নামৰ লগতে তেওঁলোকৰ নাম ৰচনা সমগ্ৰ মনত ৰাখি চাওক। দুলিয়াজান যুৱ সংঘৰ উদ্যোগত আমি প্ৰতি বছৰে জয়ানগৰত সাৰ্বজনীনভাৱে এই পূজাভাগ আয়োজন কৰি আহিছোঁ। সমগ্ৰ দুলিয়াজানবাসী ৰাইজ, জয়ানগৰবাসী ৰাইজ আৰু দুলিয়াজান যুৱ সংঘৰ উদ্যোগত এইবাৰো আমি পূজাভাগী আয়োজন কৰিব বিচাৰিছোঁ আৰু এইবাৰ আমি এটা নতুন চিন্তা পৰিকল্পনা যুৱ সংঘৰ সদস্যসকলে ৰাইজৰ সহযোগত আমি ইয়াত পৰিকল্পিত কৰিব বিচাৰিছোঁ। উঠি অহা প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে, অসমীয়া সাহিত্য জগতৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে আমি এইবাৰ পূজা মণ্ডপটোত প্ৰায় 20,000ৰো অধিক গ্ৰন্থৰ নাম সন্নিৱিষ্ট কৰি এই পূজা মণ্ডপটো নিৰ্মাণ কৰিবলৈ বিচাৰিছোঁ। আৰু ইয়াত অসমীয়া সাহিত্য জগতৰ যিসকল পুৰোধা ব্যক্তি আছে, মহেশ্বৰ নেওগৰ পৰা আৰম্ভ কৰি বিৰিঞ্চি কুমাৰ বৰুৱাৰ পৰা আৰম্ভ কৰি লীলা গগৈ, সকলোৰে গ্ৰন্থ ইয়াত আমি প্ৰকাশ কৰিব বিচাৰিছোঁ, তেখেতসকলৰ প্ৰতিচ্ছবি আৰু অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা প্ৰায় 20,000ৰো গ্ৰন্থ বাহিৰে ভিতৰে মণ্ডপৰ আমি ইয়াত প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, উঠি অহা প্ৰজন্মক, অসমৰ ৰাইজক অসমীয়া সাহিত্য জগতৰ এই গ্ৰন্থবিলাকৰ সৈতে চিনাকি পৰিচয় কৰাই দিয়াৰ লগতে এই পূজাখনলৈ আহি দেৱী দুৰ্গাক দৰ্শন কৰাৰ পিছতে নিজে অধ্যয়ন কৰা গ্ৰন্থখন ইয়াত যাতে তেখেতসকলে বিচাৰি পায় বা ইয়াত যিসমূহ গ্ৰন্থ আমি প্ৰকাশ কৰিব বিচাৰিছোঁ, যিসমূহ গ্ৰন্থ আমি ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ, সেই গ্ৰন্থসমূহৰ নামসমূহ যাতে তেখেতসকলে ইয়াৰ পৰা লৈ যাব পাৰে। আৰু অধ্যয়নৰ বিনে যে একো গতি নাই বা অধ্যয়নটো এটা আমাক অধ্যয়ন প্ৰত্যেক ছাত্ৰ ছাত্ৰীক যে লাগে, সেই এটা নতুন থিম লৈ আমি গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ আৰু আমাৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে। গতিকে আমি সকলোকে ইয়াত সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু গ্ৰন্থ আন্দোলনৰ প্ৰতি, গ্ৰন্থ অধ্যয়নৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰা, অসমীয়া সাহিত্য জগতৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰা আমাৰ মূল লক্ষ্য আৰু মূল উদ্দেশ্য। বাজেটটো এই পূজাখনত আমি ৰাইজৰ সহযোগত দুলিয়াজান যুৱ সংঘই বিভিন্ন ৰাইজৰ পৰা দান বৰঙণি লৈছোঁ আৰু প্ৰায় 15 লাখতকৈ অধিক টকা আমি ইয়াত খৰচ কৰিবলগীয়া হৈছে। কাৰণ আমাৰ যিটো নতুন থিম, এই গোটেই থিমটো যথেষ্ট আচলতে খৰচ কৰিবলগীয়া হৈছে আৰু গোটেই থিমটোত কেৱল গ্ৰন্থ আমি ইয়াত উদ্ভাসিত কৰিব বিচাৰিছোঁ। আমি আসামে এসেছি, আমাদের বাড়ি পশ্চিমবাংলা, কলকাতা হচ্ছে আমাদের রাজ্য। আমরা পূর্ব বর্ধমান পূর্বস্থলী থানা পাটুলি গ্রাম পঞ্চায়েতের বাসিন্দা। আমরা 12 জন এসেছি এখানে দুর্গাপুজোর কাজ করতে। আসাম দুলিয়াজান যুব সংঘ, 1 মাস ধরে কাজটা আমাদের চলছে। কাজের মধ্যে আমাদের মধ্যে সমস্ত আর্টিস্ট থেকে শুরু করে প্যান্ডেলের কারিগর, থেকে শুরু করে সমস্ত সব আমাদের মধ্যে আছে। আমি হচ্ছে মেন কারিগর এবং আমরা সব এর ভেতরে সমস্ত জড়িত আমি আছি। জিনিসটা বাজেট প্রায় মোটামুটি 12 লাখ টাকার কাছে বাজেট আছে। আর এটা যাতে আরও সুন্দর হয়, আমরা যেন কলকাতা থেকে এসে এখানে কাজ পাই, সেভাবে আমি চাই। মানে আসাম দুলিয়াজান যুব সংঘ সর্বজনীয় দুর্গা কমিটিকে জানাচ্ছি প্রত্যেক বছর যেন হয় দুর্গাপুজো উৎসবটা, আমরা যেন এখানে এসে কাজ পাই। काम करके कैसा लग रहा है? हमारा काम 1 मास लगे, पक्का 30 दिन हो जाए। 30 दिन काम करके कैसा लगा? फिर अच्छा है? अच्छा काम करने के বহুত ভালো জায়গা এবং এখানকার মানুষ যথেষ্ট ভালো। এইখানকার যে আছে এই আশু বললে যে ইয়েটা আছে, ওনাদের ইয়েতে আছি আমরা, যথেষ্ট ভালো লাগছে ওনাদের ব্যবহার। শঙ্করদা বলে উনি আছেন, উনি যথেষ্ট আমাদের সাইডে আছে। আব্দুল্লাহ আছে, সেক্রেটারি আছে, হ্যাঁ বুল দাদা আছে, আরও ইত্যাদি সমস্ত এরা আছে। যথেষ্ট ভালো লাগছে, ওনাদের ব্যবহার ভালো এবং ওনাদের সঙ্গে আমাদের সেটিং হয়ে গেছে। এই বলে আমি জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।